বিষয় ৩-৪ দিনমান আগতে মই পুৰণি বিদ্যালয়খনলৈ যাবলৈ সুবিধা পালোঁ। আমাৰ দিনত সেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ৫০০মান ছাত্ৰ ছাত্ৰী আছিল। তো গতিকে আজিৰ তাৰিখতো তুলনামূলকভাৱে মোৰ ৪০০-৫০০ তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশা কৰিব পাৰি। কিন্তু দুখ লগা কথা হ'ল যে সেই স্কুলখনত বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা ১০০তকৈ কিছু বেছি ৰৈছেগৈ মাত্ৰ। আৰু এই অৱস্থাটো কেৱল এখন স্কুলৰে নহয়, আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰায়বোৰ চৰকাৰী বিদ্যালয়ৰ অসমীয়া মাধ্যমৰ এনেকুৱা অৱস্থা হৈছে। আৰু এতিয়া আমি যদি চাওঁ কেনেকুৱা ধৰণৰ মানুহ চৰকাৰী বিদ্যালয়সমূহলৈ গৈ আছে, এতিয়াও নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়সমূহলৈ পঠিয়াবলৈ ইচ্ছুক হৈ আছে, যি হয়তো বহু পৰিমাণে নিজৰ ভাষাটো ভাল পায়, বহু পৰিমাণে জাতীয়তাবাদী চিন্তাৰে তেওঁলোক অনুপ্ৰেৰণিত, হয়তো তেনেকুৱাসকল মানুহ, কিন্তু হয়তো তেনেকুৱা কিছু মুষ্টিমে মানুহ, কিন্তু অধিকসংখ্যক মানুহে এনেকুৱা মানুহ যি হয়তো ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ যিটো মাচুলটো সেইটো পৰিশোধ কৰিবলৈ অপাৰগ। গতিকে আপোনালোকে ধৰিব পাৰিছেনে কথাটো কি হৈছেগে, যে হয়তো অসমীয়া ভাষাটো ধৰি ৰখাৰ দায়িত্ব আৰু চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ চলাই নিয়াৰ দায়িত্ব যেন সমাজৰ আৰ্থিকভাৱে পিছপৰা মানুহখিনিৰ হাততহে ৰৈছে। যেন তেওঁলোকেই দায়িত্ব ল'ব লাগিব ভাষাটো ৰক্ষাৰ, তেওঁলোকেই দায়িত্ব ল'ব লাগিব চৰকাৰী বিদ্যালয়সমূহক ভালদৰে চলাই নিয়াৰ। এইটো এটা যথেষ্ট দুখৰ খবৰ। তাৰ মাজতো মই এজনী ছোৱালী লগ পালোঁ, এগৰাকী ছাত্ৰী, তেওঁ এইবাৰ দ্বাদশ শ্ৰেণী ক্লাছ 12ৰ পৰীক্ষা পাছ কৰিছে। তেওঁৰ দেউতাকে, অৰ্চনা বেগম তেওঁৰ নাম, তেওঁৰ দেউতাকে শাক পাচলিৰ দোকান দিয়ে আমাৰ সৰু অঞ্চলটোৰ চকটোত। আৰু সেই ঘৰখনৰ পৰা বহুতো দুখ কষ্টৰ মাজেৰে ডাঙৰ হোৱা সেই ছোৱালীজনীয়ে প্ৰত্যেকটো বিষয়তে লেটাৰ মাৰ্ক সহ ৮৭% নম্বৰ পাই ক্লাছ 12 দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু তাই বিদ্যালয়খনৰ টপ স্ক'ৰাৰ ক্লাছ 12ৰ এক্সামত এই বছৰৰ। তো গতিকে খুব মোৰ ভাল লাগিল, তাইৰ লগত মই কথা পাতিলোঁ পৃথককৈ। তাইৰ পৰা মই পাৰ্মিশ্যনো ল'লোঁ যাতে মই কেতিয়াবা ৰাজহুৱা অনুষ্ঠানত